নমস্কাৰ। এইবাৰ অহাত অলপ দেৰিয়ে হ'ল। একচুৱেলি কি হ'ল, ওচৰতে কনষ্ট্ৰাকশ্যন এটা চলি আছে। ধাম 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 মানে শব্দ জানেই আপোনালোকে কনষ্ট্ৰাকশ্যন হ'লে কি অৱস্থা হয়। মানে ৰেকৰ্ডিং কৰাৰ কোনো পৰিৱেশেই নাই। তাৰ পিছতে কৰিম বুলি ভাবোঁতেই এই ভয়ানক খবৰটো আহিলে আমাৰ চবৰে। মন চনবিলাক ভাল নহয়। আৰু টিভিত চাই মানে বেয়া লগা আৰম্ভ হ'ল। তাৰপিছত লাহে লাহে মানুহে ফোন কৰিছে দুই এজনে আপোনালোকৰ, যে কি হে পাহৰিলা নেকি তুমি, তোমাৰ এটা কেনেকুৱা চলি আছিলে। মই কৈছোঁ পাহৰা নাই ৰ'বা, দিওঁ। তাৰপিছতে ভাবিলোঁ যে নহয়, লাইভ শ্বুট গো অন। চ' মই আজি আকৌ আহিছোঁ, আকৌ আৰম্ভ কৰিম। মোৰ মনত আছে আগৰবাৰ যিটো কৈ থৈছিলোঁ যে এইবাৰ মই মোৰ সেই পুৰণা কথাই ক'ম। এটা পৰিৱেশ কওঁ দেই আপোনালোকক। কেতিয়াবা আপোনালোকৰ যে হৈছে নাই নাজানো, যদি হোৱা নাই হ'ব চাগে। ঘৰৰ মা দেউতাৰ ক্ষেত্ৰতো হ'ব পাৰে বা অফিচৰ ক্ষেত্ৰতো হ'ব পাৰে। মোৰ অফিচৰ লগত হৈছিলে যে বছ, ৰিপৰ্টিং অফিচাৰ নহয়, বছে ভাবিছে যে আপুনি এই বস্তুটো জানে, কিন্তু আচলতে আপুনি নাজানে। কিন্তু আপুনি যদি নাজানো বুলি কয়, তেখেতে ভাবিব যে মোক কৰ্পৰেট কৰা নাই। এনেকুৱা ধৰণৰ কাহিনী এটাই আমাৰ এমট্ৰনত হৈছিলে। দীঘলীয়া কাহিনী, শুনি চাগে ভাল পাব, মই শ্বেয়াৰ কৰিব খুজিছোঁ। অকল ময়েই নহয়, মই জানো এমট্ৰনৰ যিখিনি মানুহে চাই আছে সেইখিনি সময়ত ইটছ এৰাউণ্ড লেট 90s ঘটনা। চবেই ৰিলেট কৰিব, কাৰণ এইটো এটা বহুত ডাঙৰ মানে ইভেণ্ট হৈছিলে এমট্ৰনত। বাই দ্য ৱে, তাৰ মাজতে এটা কথা কওঁ, যদি মোৰ এই কথাবিলাক শুনি আপোনালোকে ভাল পাইছে, তেন্তে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব, আনকো ক'ব, শ্বেয়াৰ কৰিব। মই উৎসাহ পাম, লাইক দিব। আৰু যদি কিবা ভুল দেখিছে বা ভাবিছোঁ যে এইটো জেগাত বেছিকৈ ইম্প্ৰুভ কৰিব লাগে, প্লিজ ক'ব। সেইখিনি আপোনালোকৰ অনুৰোধ। এনিৱে, লেটছ ষ্টাৰ্ট। লেট 90s মানৰ কথা দেই। ইলেকশ্যন সেইবাৰ প্ৰথম অসমত ঠিক কৰিলে মানে যে কম্পিউটাৰৰ থ্ৰুৰে গোটেই ৰিজাল্টবিলাক যাব দিল্লীত, একেলগ কৰি পেলাই এয়া কৰিব, প্ৰকাশ কৰিব, মানে মিনিট টু মিনিট। আজিকালি এইটো খুব কমন নহয়, লগে লগে পাই যায়। এই 90sত প্ৰথম অসমত আৰম্ভ কৰিব ওলাইছে। আৰু এই সময়খিনি এনেকুৱা ন, উইণ্ডোজ আহিছে মাত্ৰ, তাৰ আগতে উইণ্ডোজ নাছিলে, আপোনালোকে জানি। কম্পিউটাৰ অফক'ৰ্ছ আছে আগৰ পৰা। এমট্ৰনতো আমাৰ একাউণ্ট ছেকশ্যনতো কম্পিউটাৰ দিছে এটা, আমি অলপ চলপ কৰিছোঁ। তাৰপিছত সেই সময়তে সেই গোটেই কামটো যে ডাটাবিলাক লৈ দিল্লীলৈ পঠোৱা, সেই কামটো এমট্ৰনে পালে। এমট্ৰনে পালে, ভাল কথা পালে। চবেই কৈছে এই কামটো এমট্ৰনে পালে, উই আৰ ভেৰি হেপ্পী যে ডাঙৰ কাম এটা পাইছে। এতিয়া কি হ'ল, মানুহ বহুত লাগিব। এতিয়া অকলটো সেই ইঞ্জিনিয়াৰখিনিতে নহ'ব, গোটেই চব মানুহকে এটাত ইনভল্ভ কৰিব লাগে। লাগিল নহয় লেঠা এতিয়া, কাৰণ যিমান কাউণ্টিং চেণ্টাৰ আছে অসম, সেইবাৰ এছেম্বলি আৰু সেই দুইটা হৈছিলে একেলগে। আই ফৰগট, ৰাজীৱ গান্ধী আছিল নেকি, ফৰগট। তাৰপিছত কিন্তু এই তেতিয়া চবকে ইনভল্ভ কৰি এখন লিষ্ট বনালে। লিষ্টখনত মোৰ নামটো হৈছে। মই কিন্তু ইমান তেতিয়ালৈকে নাজানো দেই, কিন্তু আমাৰ যিজন মেনেজিং ডাইৰেক্টৰ আছিলে, য়াং ডাইনেমিক মানুহ, তেওঁ ভাবা মতে, মই জানোৱেই আৰু জোনাক চৌধুৰীটো জানিবই, এইমতে গ'ল কাহিনী। তাৰপিছত লিষ্ট বনালে, লিষ্ট বনাই আমাক চবকে ক'লে যে আপোনালোকৰ ট্ৰেইনিং হ'ব আজি ইয়াত। এইটো কি বুলি কয়, আমাৰ APSCৰ যিটো ট্ৰেইনিং চেণ্টাৰ আছে তাত। আমিও গৈছোঁ ধুনীয়াকৈ। তাত গৈ মস্ত এটা ছফ্টৱেৰ দি দিছে যে আপুনি ইয়াত ক্লিক কৰিলে ইয়াত যাব, ইয়াৰ পিছত ইয়াত ক্লিক কৰিলে আপুনি এইটো দিব লাগিব, মানে এইটো প্ৰফেচনেল ছফ্টৱেৰ। আধাৰটো মোৰ ঘূৰাই গৈছে। এতিয়া মোৰতো আৰু কি ক'ম, যি হওক সেইবিলাক চাই মেলি আহিলোঁ। মানে মনত থকা তেনেকৈ কিতাপ এখন দিছোঁ, কিতাপ এখন দিছে যদি বা তাত চাই পেলাই বা কৰিব পাৰিম। আহিলোঁ, আহি অফিচতো আৰম্ভ হ'ল। এতিয়া মই নাজানো কম্পিউটাৰ বিষয়ে ইমান, কিন্তু মানুহে ভাবে মই জানো। তাৰপিছত কিছুমান মানুহৰতো অৱস্থা নোহোৱা হৈ গৈছে, আৰু লগে লগেতো জানেই আৰু ৰিউমাৰ মিল লগত থাকেই। আৰম্ভ কৰিছে যোনে এইটো নাযাব নোৱাৰিব, তেওঁলোকৰ মানে প্ৰমোশ্যনত দিগদাৰ হ'ব এণ্ড অল। এমট্ৰনত বাৰু ট্ৰান্সফাৰৰ কথাটো নাছিলে তেতিয়া। যি হওক,
এইমতে গ'ল। তাৰপিছত যেতিয়া হৈ গ'ল আৰু এইবিলাক অফিচতো বহুত মানে এইটোৰ ওপৰত প্ৰেক্টিচ কৰাই, নেক্সট ডে মেনেজিং ডাইৰেক্টৰ ছাৰে নিজে চবকে চাই আছে। তাৰপিছত এজন আমাৰ ল'ৰা, বৰ ইণ্টাৰেষ্টিং কথা, সি আহিছে আমাৰ তাত, মানে আমাৰ অফিচৰ যোনে জানে এইবিলাক তেওঁলোকো আছে, আহি পেলাই মানে ছফ্টৱেৰটো অলপ দেখাই দিব লাগে তেখেতক, তেওঁ মানে চিলেক্ট কৰিব, একদম নাজানা মানুহজন নিবলৈতো দিগদাৰ হ'ব। এজনে গৈ পেলাই ঘূৰি আহিলে, হাঁহি উঠিছে, বেয়া নাপাব আগতে, মোক ঘূৰি আহিলে, কাৰণ পৰিৱেশটো হয়তো আপোনালোকে ধৰিব পৰা নাই, আমাৰ এমটনৰ যিখিনি মানুহ আছিল তেওঁলোকে জানিব। ঘূৰি আহি পেলাই কৈছে, জোনাক মই ফেইল হে। কৈছো কি হ'ল তোমাৰ? মই গৈ পাই পেলাই তাত সেই চিনডাল দেখা পোৱা নাই, মানে এই যে কাৰ্চাৰডাল থাকে, এই কাৰ্চাৰডাল বিচাৰি নাই পোৱা। বাৰে বাৰে তেওঁক চাই আছে, মই কাৰ্চাৰটো বিচাৰি নাই পোৱা। চাই হ'ব দিয়ক আপুনি যাওকগে। গৈ পেলাই মই ফেইল বুজিছা, মোৰ চাগে প্ৰমোচন চমোচন জীৱনত নহ'ব। থাকিলে কথা। ঘূৰি অহাৰ পিছত মই তাৰ ল'ৰাটোক সুধিলে কি হে, তাৰ কি হৈছিলে, কাৰ্চাৰ বিচাৰি পোৱা নাই বোলে। হে কি ক'বা, তাক ইমান লাজ হৈছে, ইমান তাক শিকাই মেলি দিলো, সিটোত গৈ পেলাই মাউচটো উল্টাকে ধৰি পেলাই ইফালে সিফালে ঘূৰাই ফুৰাইছে। গতিকে এটাইতো কৈছে, এটাই যে গৈ পেলাই নোযোৱা মানুহ কৈছে, পিছত মই শুনিছো তাক পিছত ফাইনেল লিষ্টখনত সিহঁতৰ নাম নাই, তাৰমানে সি কৈছে, ছাৰ মা কামাখ্যা সময়ত মই নাজানো কম্পিউটাৰ, মই তাতে মানুহে পিটিব। গ'ল। মই যেতিয়া সোমাইছো, চৌধুৰী আপুনিতো পাৰিবই, দিয়ক নালাগে দিয়ক দেখাব। ব'ল আৰু সৰ্বনাশ। সেই সৰ্বনাশটোৰ হ'ল কি জানেনে গণ্ডগোলটো? যেতিয়া লিষ্টখন ওলাইছে, আকৌ গুৱাহাটী দিছে, কাৰোবাক ওদালগুৰি, এইবিলাক দিছে, আৰু চবতকে মানে পিছপৰা জেগা, য'ত মানে ধৰক সোনকালে মানে হেল্পিং হেণ্ড যাব নোৱাৰে, ঢকুৱাখানাত দিছে মোক। মানে মোক ঢকুৱাখানা কিয় দিলেহে? কিনো মই পানী খোৱা পুখুৰীত বিহ ঢালিছিলো? নহয়, যিবিলাকে জানে বুলি ভাবিছে তেখেতে, সেইবিলাকো তেনেকুৱা মোকেই নহয়, তেনেকুৱা ধৰণৰ কাৰোবাক দিছে, হাতচিঙি মাৰি কাৰোবাক দিয়ে, এনেকুৱা জেগাবিলাকত দিছে। মই বোলো কি কৰে, কিন্তু মই নাজানো দেই, কিয় নাজানো সেই কথাখিনি কম। থাকিলে। তাৰপিছত আৰু এডভান্স দিলে, দি এইবিলাক কম্পিউটাৰবিলাক আমি এবাৰ লৈ যাব লাগিব। কম্পিউটাৰবিলাক চেক কৰি আছে চবেই। মই আৰু পেকিং চামনে? মই আৰু মোৰ এজন বন্ধু চাই আছা যদি মনত আছেনে, আমি ফাঁচি বজাই গৈ চানগ্লাছ কিনি দিলো এডভান্সৰ পইচাৰে, কাৰণ সেইখিনি পইচাটো এনেইহে আৰু। আহিলো, আহি পেলাই পিছদিনাখন গুচি গলো। গৈ পাইছো গধূলি, মই একদম চিনেমাৰ পৰিৱেশ, কাৰেণ্ট নাই এজ ইউজুৱেল। বাইদেউ মই তাত প্ৰায় 8 দিন, কাৰণ আমি সোনকালে গৈছো, এইকাৰণে সোনকালে গৈছো, তাত এইটো গোটেই ছেট আপ কৰি টেষ্ট কৰিব লাগিব, মানে এটা ফেক হেৰি এটা দি মানুহৰ নাম দি পেলাই এটা দি দিছিলে, পিছত সেইটো টেষ্ট হ'ব, পিছত ফাইনেল হ'ব। গ'লো, কাৰেণ্ট নাই, গধূলি সময়ত গৈ পাইছো, নামি পেলাই গ'লো আৰু সোমালো, কোনো নাই। কৈছে মানুহ এটা কৈছে আপুনি আহিছে ন, এনেকে দৰ্জা এটা খুলি এখন ৰুম এটা দিলে, মম এডাল জ্বলাই দিছে। বহি আছো, অলপ পিছত টক 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 মাৰিছে, খুলি দিলো, কলা চশমা পিন্ধা এটা ভয়ংকৰ মানুহ মোৰ সন্মুখত থিয় হৈ আছে। বোলো কি হ'ল? বোলে ছাৰ আপোনাৰ ভাত আনিছো। চাইছো 7:30। উপায় নাই আৰু ভাত খালো। মই ইয়াত আৰু কোন থাকে? বোলে EAC ছাৰ দুজন ইটো ৰুমত থাকে, তেওঁলোক আজি ক'ৰবাত গৈছে, তেওঁলোকৰ কামত গৈছে, একচুৱেলি ইলেকশ্যনৰ সময়, ইয়াং ল'ৰা আছিলে, এই দুজন ভাল থাকিলে। তাৰপিছত মই ভাত তাত খালো, খাই পেলাই বাথৰুমটোত গৈছো, কাৰেণ্টটো নাই, মমডাল লৈ গৈছো, সন্মুখত এটা মানুহ। কোন মানুহ এইটো? চাওঁ যে নহয়, গ্লাছখন মানে ভাঙা। বাৰ মই যিমান আজিলৈকে সেইদিনাখনলৈকে যিমান হৰৰ চিনেমা চাইছো, চবৰ কাহিনীবিলাক মোৰ মনলৈ আহিছে, কিন্তু উপায়টো নাই। আৰু সেইটো আৰু মোৰ যিটো চলিউশ্যন, গাৰুটো বহুতৰে চাগে সেইটো চলিউশ্যন, গাৰুটো মূৰত লৈ শুই গ'লো, আৰু তেনেকে শুলো। ৰাতিপুৱা উঠিলো, বাকী দুজন ল'ৰা আহিলে, তেওঁলোক ইয়াং, মোতকে বহুত ইয়াং ল'ৰা, নতুন হেৰি হৈছে, USC পাইছে, ভাল দেই, বৰ ভদ্ৰ, ৰেচপেক্ট কৰিছে মোক, দাদা বুলি মাতিছে। ময়ো বাই নেম দিয়ে মাতিছো তেওঁলোকক, উপাধিয়ে নেম মানে জানিব, গভৰ্ণমেণ্টত উপাধি নকওঁ মই উপাধিকেইটা, তেওঁলোকে যদি চাই তেওঁলোকে জানিব। আহিলো, তাৰপিছত মোক লৈ গ'ল অফিচটোলৈ, বোলে আপোনাৰ কম্পিউটাৰ আহিছে, এতিয়া লৈ আমি যাম, বোলো গাড়ী এখন লৈ উঠালে। আৰু তাত মানে কেনেকৈ ঢকুৱাখানাত সেই সময়ৰ কথা হৈছে, 90s মানুহখিনিয়ে জানিব, চাৰ্কিট হাউচ বা যিটো তাত মানে টাউন মানে কি আৰু কেইখনমান দোকান, সেইখনৰ পৰা অফিচটো বহুত দূৰ।
মানে যাব লাগে, গৈ পেলাই পাব লাগে। আৰু তাত এটা মই আচৰিত কথা মাজতে মনত পৰিছে কাৰণে কৈ থওঁ, সেইবাৰ তাৰ মানুহখিনি বৰ দুখ হৈছিলে। মই কিয়? বোলে বানপানী হোৱা নাছিলে সেই বছৰ। মই কৈছোঁ বানপানীতো আমি গুৱাহাটীত ভাবি আছোঁ বানপানী তেওঁলোকৰ বহুত কষ্ট হয়। বোলে নহয়, আপুনি জানা নাই বোলে, এই মানুহখিনিয়ে আধা সময় মানে যিখিনি মানে হেৰি মানুহ দেই, মই কোনো ডিছৰেচপেক্ট কৰি কোৱা নাই, যে আধা সময় তাৰ মানুহখিনিয়ে ৰিলিফত খায়, বাকী সময়খিনি যে ভাঙি যোৱা ৰাস্তা চাস্তাবিলাক বনাই তাত কাম পায়। এইবাৰ যিহেতু মানে বানপানী নহ'ল, তেওঁলোকৰ সেই দুটা মানে এভিনিউ বন্ধ হৈ গ'ল। মানে এইবিলাক কথা আচলতে গ'লে প্ৰেক্টিকেলি দেখিলে, মই দেখি আহি কৈছোঁ, এগেইনষ্ট দ্য ৱেভ হৈছে। অফক'ৰ্ছ এইটো মই 90s কথা কৈ আছোঁ দেই, আজিৰ নহয়, কোনো কণ্ট্ৰভাৰ্চিৰ কথা ইয়াত নাই আহা। এনিৱে গৈ পালোঁ, আৰু মানে কি হৈছে, মই মানে সেই ঢকুৱাখানা অঞ্চলৰ অফিচতে, SD অফিচটোৱে চবতকৈ ডাঙৰ অফিচ, ঢকুৱাখানাৰ নিচিনা প্ৰথম কম্পিউটাৰ সোমাইছে। এটলিষ্ট মই সেইটো ক্ৰেডিট ল'ব পাৰোঁ যে ঢকুৱাখানাত প্ৰথম কম্পিউটাৰ মই লৈ গৈছোঁ। গৈ পালোঁ, পাই এটা ৰুমত মোক দিছে, আৰু ৰুমটো মানে একদম ভাল ৰুম দেই, মানে হেৰিৰ কাষত নহয়, অবজাৰ্ভাৰৰ কাষত হ'ব এইটো ৰুম। গতিকে বোলে আপোনাৰ এইটোৱে হ'ব, সেইটো অবজাৰ্ভাৰ হ'ব, ইয়াতে মানে এয়া হ'ব আৰু, কাৰণ মই তাৰ পৰাই পঠাব লাগিব, তেওঁ চাইন কৰাৰ পিছতহে পঠাব পাৰিম কাগজখিনি। ভাল এৰেঞ্জ কৰিছে দেই। বহিলোঁ, বহি পেলাই এতিয়া খুলিছোঁ, আৰু মই আপোনাক কৈছে মানুহ এজন দিওঁ। মই কৈছোঁ দিয়ক, মানুহ এজন দিছে, ভাল হেৰি কৰি ইয়াত খুলি লাহেকৈ উলিয়াই পেলাই এইটো দেখিছোঁ, আগৰ যে আপোনাৰ কম্পিউটাৰৰ যে কি বুলি কয় এইটো মনিটৰটো, কম্পিউটাৰ মনিটৰটো 2 টুকুৰা। মই বোলো সৰ্বনাশ, এইটো ভাঙিলে, এতিয়া কি কৰা যায়? এনেকৈ এইটো চাব খুজিছোঁ, লৰি থাকে, আচলতে ভাঙা নাই। তেতিয়া মই এতিয়া কৰোঁ কি? বোলে কিবা এটাতো ভাঙা দেখোন লাগা নাই। লগে লগে মই বাকীকেইটা খোলা আৰম্ভ কৰিলোঁ, গোটেইবিলাক CPU টিপিউ খুলি, এইবোৰ কীবৰ্ড মাউচ চাউচ কাপোৰ চাপোৰ যেন এটা সাংঘাতিক এটা ইনষ্টলেশ্যন হ'ব। লাহেকৈ ওপৰলৈ চাওঁ, গোটেই খিৰিকীবিলাকত মানে মানুহবিলাকে চাই আছে প্ৰথম কম্পিউটাৰ। তাতে চাওঁতে দেখিছোঁ যে নাই, তাত ফটোখনত 2টা টুকুৰা আছেই। মানে একচুৱেলি তলত যে এইটো বেছটো বেলেগ আৰু মনিটৰটো বেলেগ, মই নাজানিছিলোঁ। মইতো এটা বুলি ভাবিছোঁ, কাৰণ অফিচততো এটাই দেখি আছোঁ। তাৰপিছত কিবাকৈ এনেকৈ কৰোঁতে নালাগে, প্ৰথমে হঠাৎকৈ এবাৰ লাগি গ'ল। বোলো ৰক্ষা, আৰু সেইটো খোলা নাই, মোক ঘূৰাই দিওঁতে সেইটো খুলি পেলাই দিয়া নাই, তেনেকৈ দি দিছোঁ, বুজিছে? মানে তাৰ পিছত কি হ'ল, ভেৰি ইণ্টাৰেষ্টিং, সেই সময়তো আমাৰ দৰে নেট নাই। মোৰ ছেকেণ্ড তাত এক্সপিৰিয়েঞ্চটো কওঁ। ছাৰ আপুনি যদি চাই আছে কি হৈছিল আজি আপুনি শুনক, আমাৰ এমটনৰ মানুহখিনি, কিন্তু আপোনাক এনিৱে আপোনাৰখিনি পিছত। তাৰপিছত মোক ক'লে যে ইয়াৰ পৰা কৈ পঠাইছে, মই চবকে এটা STD ফোনৰ কানেকশ্যন দিব লাগে, এইটো মানে তাহাঁতৰ পৰাই আহিছে, ইলেকশ্যন কমিশ্যনৰ পৰা। সেই ফোনটো তুমি কানেক্ট কৰিলে সেই ফোনৰ থ্ৰুৰে মানে ডাটাবিলাক যাব, ইণ্টাৰনেটটো তাৰ থ্ৰুৰে আহিব। ইণ্টাৰনেট একজেক্টলি নহয়, মানে ছফ্টৱেৰটোৰ পৰা তাত দিলে মানে এনেকৈ যাবগৈ, তেনেকৈ বনাইছে ছফ্টৱেৰ। আৰু মোক ইয়াৰ পৰা কৈ পঠাইছে, তুমি যাবা তাতে, গৈ পেলাই তাতে লগাবা, তাহাঁতক ক'লে হ'ল RJ14 পিন দি পেলাই এতিয়া লগাই দিব। মই ঠিক আছে, গৈ পেলাই কম্পিউটাৰটো ছেট আপ হ'ল, সেইটো অলৰেডি ফোনটো তাত থৈয়ে দিছে, সেইটো এতিয়া কম্পিউটাৰটোৰ লগত লগাব লাগে। মই এতিয়া কৈছোঁ আপুনি BSNL মানুহজন মাতক, RJ14 পিন এটা লাগিব। সি আহিছে যে ছাৰ RJ14 পিন মানে, মোৰতো লাগিল লেঠা। মই কৈছোঁ যে আৰে RJ14 পিন আপোনালোকৰতো কমন নহয়, আনিব। সি কৈছে ৰ'ব ছাৰ আহি আছোঁ। অলপ পিছত এক মুঠি পিন লৈ আহি পেলাই মোক কৈছে ছাৰ কোনটো চাই দিয়কচোন আপুনি। এতিয়া মইতো আৰু উস্তাদ তাতকৈ, এতিয়া কওঁ কি মই কৈছোঁ ৰ'বা এইবিলাক কি চাবা, হ'ব দিয়া তুমি থোৱাচোন, মই কিবা এটা কৰিম। তেতিয়া মই গুৱাহাটীলৈ ফোন কৰিলোঁ, আমাৰ অফিচলৈ, কৈ যে এনেকুৱা কথা হৈছে, তেনেকুৱা কথা হৈছে, যে RJ14 পিন ইয়াত নাই। কি RJ14 পিন নাই, এইটো থাকেই দেখোন BSNL-ত। মই কৈছোঁ নাই বুলি কৈছে ইহঁতি, এতিয়া এইবোৰ কি কথা নাজানো আৰু, মই ইয়াৰ পৰা ৰ'বা কৰি পেলাই মই গৈ আছোঁ, তুমি কিনাৰ ব্যৱস্থাটো কৰিবা, মই ইয়াৰ পৰা গৈ পেলাই লৈ আহিমগৈ। মই গৈ SDOক ক'লোঁ যে এনেকুৱা কথা ছাৰ, RJ14 পিন লাগিব কিছুমান বস্তু, মই গুৱাহাটীলৈ যাওঁগৈ, লৈ আহোঁ। তেওঁ ৰ'ব আপুনি যাব নালাগে, আমাৰ এজন মানুহ তাত আছেই, তাত কালি আহি আছে, কাক লগ ধৰিব লাগে ফোন নম্বৰটো দিয়ক, কিবা দিয়ক, কৰি দি দিব। আল্টিমেটলি ইয়াৰ পৰা লৈ গ'ল পিনটো। যেই পিনটো লৈ গ'ল, লৈ যোৱাৰ পিছত তাক মাতিলোঁ, মাতি কৈছে এইটো লগাই দিয়ক। সেইটো একো নাই, আপোনাৰ আজিকালি ফোনত যে কটককৈ লগাই দিয়ে, সেইটো পিন আচলতে মই দেখি গম পাইছোঁ। তাক ক'লো এইটো RJ14 তুমি কানেক্ট কৰা। কিন্তু ছাৰ এইটোতো ৰজেট পিন, তাহাঁতি ৰজেট পিন বুলি কয়, এইটো আমাৰ আছিলে, আপোনাক সিদিনা মই সেইটো প্ৰথম দেখাইছিলোঁ, আপুনি নাই বুলি কৈছে। মই বোলো হয় নেকি, অলপ হেৰিত আছিলোঁ। তাৰপিছত মানে অলপ হেৰিত আছিলোঁ, কৈ সেইটো লগালোঁ, লগাই মেলি পেলাই
চবেই আহি পেলাই মানে একদম মেচিন চোৱা দি চাইছে, মানে কি মানে মেজিক। তাতে তেতিয়া সময় চলিটাৰ গেমটো থাকে নহয়, চলিটাৰ গেমটো দি দিলে কি ফূৰ্তি মানুহৰ, মানে মই নিজকে এনেকুৱা ভাল লাগিছে সিহঁতৰ মতে, মানে মানে কি বস্তু এইটো। আৰু যি হওক, তাৰপিছত মোৰ কি ঘটনা গৈছে বা আমাৰ গ্ৰুপটোৰ কি ঘটনা গৈছে সেইবিলাকৰ বিষয়েও কম, একেদিনাই নকওঁ, অহাবাৰ কম। আশা কৰোঁ আপোনালোকে এইখিনিলৈকে ভাল পাইছে। ইয়াৰ পিছৰখিনি আৰু সাংঘাতিক, কিহৰ মাজেৰে আমি তাৰ পৰা ওলাই আহিছো কম। আজিৰে থওঁ, গুড নাইট।